এইটো ভিডিঅ'ত আমি এম এছ এক্সেলৰ অন্যতম গুৰুত্বপূৰ্ণ টপিক এটা চাম যিটো টপিকৰ কাৰণে আপোনালোকৰ ফালৰ পৰা ৰিকুৱেষ্ট আহি আছিলে মেছেজত আৰু টপিকটো হৈছে কি গ্যান্ট চাৰ্ট এম এছ এক্সেলত কেনেকৈনো গ্যান্ট চাৰ্ট প্ৰস্তুত কৰে গ্যান্ট চাৰ্টৰ সুবিধা কি এই গোটেইখিনি আমি এইটো ভিডিঅ'ত চাম থুলমূলকৈ আমি গ্যান্ট চাৰ্টৰ বিষয়ে আজি এইটো ভিডিঅ'ত বেছিকটোহে চাম ঠিক আছে যিসকলে গ্যান্ট চাৰ্টৰ বিষয়ে প্ৰথমবাৰ শুনিছে বা আগতে পোৱা নাই তেওঁলোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে গ্যান্ট চাৰ্ট হৈছে এনেকুৱা এক প্ৰকাৰ মানে আমি ক'ব পাৰোঁ যে বাৰ চাৰ্ট হয় য'ত নেকি আমাৰ কোনো প্ৰজেক্টৰ ধৰি লওক আমাক কিবা এটা প্ৰজেক্ট দিছে আৰু সেই প্ৰজেক্ট কিমান প্ৰগ্ৰেছ হৈছে কাম যদি কিবা টাস্ক কমপ্লিট হৈ গৈছে সেই কমপ্লিট হোৱা টাস্কখিনি কোন তাৰিখত কমপ্লিট হৈছে বা যদি কমপ্লিট হোৱা নাই প্ৰগ্ৰেছত যদি আছে কেতিয়া কমপ্লিট হ'ব বা কিমান প্ৰগ্ৰেছ হৈছে যদি পেন্ডিং হৈ আছে কোনকেইটা পেন্ডিং হৈ আছে গোটেইখিনি একেটা शीटতে ধুনীয়াকৈ ওলাই যায় বাৰ গ্ৰাফৰ জৰিয়তে ওকে ইয়াৰ স্যাম্পল এটা আছে আপোনালোকে চাব পাৰিব য'ত লেফট সাইডত এক্টিভিটি দিয়া আছে দেন প্ৰগ্ৰেছ দিয়া আছে আৰু ইয়াৰ দিয়া আছে 2021 22 23 লেফট সাইডত মেইন টাস্ক কিছুমান দিয়া আছে ধৰক ইয়াত আমাৰ ইচ্ছা অনুযায়ী টাস্ক বিলাক লিখিব পাৰো ওকে তাৰ পিছত এই যে 2021 22 আৰু 23 এই যিকেইটা নেকি কালাৰ বেলেগ বেলেগ কালাৰেৰে ইন্ডিকেট কৰিছে এইকেইটাত আমি নিজৰ ইচ্ছামতে আমি শো কৰিব পাৰো যে যিকেইটা কমপ্লিট হৈছে গ্ৰীন হোৱা যিকেইটা পেন্ডিং হৈ আছে ধৰক ইয়েলো যিকেইটা একেবাৰে হোৱা নাই যে কমপ্লিট নহব এইকেইটা ৰেড তেনেকুৱা আমি বিভিন্ন ধৰণৰ নিজৰ ইচ্ছামতে দিব পাৰো ওকে মূলত গ্যান্ট চাৰ্ট টপিকটো আহিছে কৰ পৰা এইজন ব্যক্তিৰ পৰা ব্যক্তিজন হৈছে হেনৰি লৰেন্স গ্যান্ট আমেৰিকান হয় সাইন্টিফিক ম্যানেজমেন্টৰ ফিল্ডত বহুত কাম কৰিছিলে মেকানিক্যাল ইঞ্জিনিয়াৰ হয় 1910ত তেও এই গ্যান্ট চাৰ্টৰ বিষয়ে প্ৰথমবাৰৰ কাৰণে আমাক জনাইছিলে যে এনেকুৱা এটা প্ৰগ্ৰেছ ৰিপৰ্ট চাবলৈ হলে আমি এনেকুৱা চাৰ্ট এখন প্ৰস্তুত কৰিব পাৰো ওকে তো মূলত এইখিনি আৰু জানি থক মই ইয়াত এটা বেসিক একেবাৰে সিম্পল এটা লৈছো এক্সেল শীটত আৰু হেইটোতে আমি গ্যান্ট চাৰ্ট কেনেকৈ প্ৰস্তুত কৰিম হেইটো চাম ইয়াত আপোনালোকে চাব অলপ ভিডিও কোৱালিটিটো বঢ়াই ল'ব কাৰণ গ্যান্ট চাৰ্ট যেটা আমি প্ৰস্তুত কৰিম যদি আমি মান্থ ওয়াইজ কৰো তেতিয়াহলে গোটেই মান্থৰ ডেট কিটা লিখিব লাগিব নহয় জানো গ্যান্ট চাৰ্টত কি হ'ব স্টাৰ্টিং ডেট এন্ড ডেট কোনো প্ৰজেক্টৰ ডিউৰেচন স্ট্যাটাস আৰু মন গলে কাক দিয়া হৈছে দায়িত্ব আৰু কিবা কিবি আমি এড কৰিব পাৰো ঠিক আছে মূলত আমি অকল বেসিকটোহে চাম আজি তাৰ পিছত লাগিলে বেলেগ এডভান্স লেভেলৰ আমি আকৌ চাৰ্ট ক্ৰিয়েট কৰি চাম ইয়াত ওপৰত হেডিং মই লৈ লৈছো যে এডিআৰ স্কিল টেষ্ট গল ধৰি লৈছো আমাৰ জুলাই মাহত এডিআৰ স্কিল টেষ্ট দিম আৰু আমাৰ হাতত জুন মাহটো ধৰি লৈছো গোটেই জুন মাহটো মই খুব কষ্ট কৰিম এক্টিভিটি লিষ্ট মই বনাই লৈছো যে টাইপিং প্ৰেক্টিস কৰিম 1 জুনৰ পৰা 5 জুন লৈকে এমএছ ওয়াৰ্ড 6 জুনৰ পৰা 12 জুন এমএছ এক্সেল 13 জুনৰ পৰা 20 জুন দেন পাৱাৰ পইণ্ট 21 টু 25 আৰু ৰিভিজন 26 ৰ পৰা 30 জুন লৈকে এমাহৰ এটা বনাই লৈছো মই ডিউৰেচনটো এটো কাটি দিও আৰু স্ট্যাটাসটো কাটি দিও এটো আমি নিজে এড কৰিম এইখিনি হৈছে এক্টিভিটি ওকে অলপ এইকিটা ডিজাইনিং যদি কৰিব বিচাৰো তেতিয়া হলে মই হেডিং কেইটা ঠিক কৰি লওঁ অলপ ডিজাইন দি দিও তাৰ পিছত এইকিটা বৰ্ডাৰ লগাই দিও ওকে অলপ আপোনালোকে জুম কৰি চাব বা ভিডিও কোৱালিটিটো বঢ়াই ল'ব মই আপাতত এইখিনি অলপ জুম কৰি লৈছো ঠিক আছে এইখিনি হৈ গল দেন ডিউৰেচন এতে কি হ'ব যে মই ভাবি লৈছো যে মই স্কিল টেষ্টৰ কাৰণে টাইপিং প্ৰেক্টিস কৰিম আৰু 1 তাৰিখৰ পৰা 5 জুন লৈকে মানে অকল টাইপিংতে ফোকাস কৰিম এনেকা নহয় যে আপুনি 1 তাৰিখৰ পৰা 5 জুনলৈকে টাইপিং কৰিব ইচ্ছা কৰিলে আপুনি কন্টিনিউ টাইপিং কৰক আৰু কৰিবও লাগে প্ৰেক্টিক্যালি যদি আমি ক'ব বিচাৰো তেতিয়ালে সদায় 1 ঘণ্টা টাইপিং প্ৰেক্টিস কৰক মই আগতেও কৈছো ভিডিওত কেবাটো ভিডিওত কৈছো কিয়নো যিমানে আপোনাৰ টাইপিং স্পিড বাঢ়িব হিমানে আপুনি টাস্ক বিলাক সোনকালে কমপ্লিট কৰিব পাৰিব যদি কৰবাত কিবা কিবি থাকিও যায় তেতিয়াহলে আকৌ ৰিচেক কৰিব পাৰিব অন্যথা যদি আপোনাৰ টাইপিং স্পিড স্লো হয় তেতিয়াহলে কিন্তু টাস্ক কমপ্লিট কৰি আহিব হয়তো দুই এটা এৰি আহিব পাৰে ঠিক আছে গতিকে যিমানে টাইপিং স্পিড বেছি হ'ব আপুনি সময়টো বেছি পাব ৰিচেক কৰিবলৈ ওকে আমি আমাৰ পইণ্টত আহো টাইপিং প্ৰেক্টিস ধৰি লৈছো 1 জুনৰ পৰা 5 জুন এমএছ ওয়াৰ্ড কলোৱে মই 6 জুনৰ পৰা 12 জুন এতিয়া টাইপিং প্ৰেক্টিসৰ কাৰণে মই কেইদিন ললো 1 জুনৰ পৰা 5 জুন যদি হয় 1 তাৰিখ কৰিম 2 তাৰিখ 3 4 5 দিন নহয় জানো তো ডিউৰেচন 5 হ'ব আমি ম্যানুয়ালি টাইপ নকৰো আমি কি কৰিম ইকুৱেল দিম এন্ড ডেটৰ পৰা মাইনাস স্টাৰ্টিং ডেট ওকে আৰু
লগতে +1 কৰিব লাগিব কেলে +1 কৰিব লাগিব যদি মই এতিয়া এন্টাৰ মাৰো 4 ওলাব কিন্তু 1 জনৰ পৰা 5 জনলৈকে তো 5 দিন হয় কাৰণ মই 1 জনতো প্ৰেক্টিস কৰিম 1 2 3 4 5 নহয় জানো গতিকে ফৰ্মুলাটোৰ লগত +1 এটা দিব লাগিব +1 এটা 5 দিন হ'ল ড্ৰেগ কৰি দিও তো গুটেকিটা 30 দিন হৈ গ'ল ষ্টেটাছত আমি কি লিখিব লাগে ধৰি লৈছো এটা কমপ্লিটেড এটা ইন প্ৰগ্ৰেছ আৰু এটা পেন্ডিং আৰু তাৰ কাৰণে আমি কি কৰিম গুটে ৰেঞ্জ সিলেক্ট কৰিম ডাটাত গৈ ডাটা ভ্যালিডেশন যাম ডাটা ভ্যালিডেশনত গৈ যেটো লিষ্ট আছে লিষ্টত গৈ সোর্সত লিখিম এটা লিখিম কমপ্লিটেড কমা এটা লিখিম ইন প্ৰগ্ৰেছ আৰু এটা লিখিম পেন্ডিং ওকে ঠিক আছে তেতিয়া ড্ৰপ ডাউন এনেকৈ আহি যাব কমপ্লিট হলে কমপ্লিটেড পেন্ডিং হলে পেন্ডিং বা ইন প্ৰগ্ৰেছ হলে ইন প্ৰগ্ৰেছ আমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰো এতিয়া কি কৰিব লাগিব মই ডেট কিটা দিব লাগিব আৰু ডেট কোড দি মই ইয়াৰ পৰা আৰম্ভ কৰিম মই এক জুনটো কপি কৰি লৈছো এক জুন ইয়াত কপি কৰি ললো ওকে তাৰ পিছত আমি ড্ৰেগ কৰিম 30 জুনলৈকে কইলৈকে কৰিম 30 জুনলৈকে 30 জুনলৈকে কৰিলো এতিয়া 30 জুনলৈকে কৰাৰ পিছত শীটটো বিৰাট দীঘল হৈ গৈছে নহয় জানো আমি কি কৰিম এইটো টেক্সটটো ওপৰত সোৱাকে কৰি দিম ওকে তাৰ কাৰণে কি কৰিম ৰাইট ক্লিক কৰি ফৰমেট সেলত যাম এলাইনমেন্টত যাম এলাইনমেন্টত যেটো ইয়াত ডিগ্ৰী আছে ডিগ্ৰীটো আমি 90 ডিগ্ৰী কৰি দিম ওকে কৰি দিম ওকে কৰাৰ পিছত ইয়াত চাব টেক্সট ধুনিয়াকৈ মিলি গৈছে ওকে একাকৈ হৈ গৈছে 1 জুন 2 জুন 3 জুন তেনেকে কলাম কেইটা মিলাবলৈ হলে অল্ট এচ ওয়াই প্ৰেছ কৰিলে হ'ব আদাৰৱাইজ আমি ইয়াৰ পৰা একেবাৰে 30 জুনলৈকে সিলেক্ট কৰি লওঁ সিলেক্ট কৰি যিকোনো এটা কলামত ডাবল ক্লিক কৰি দিম ধুনিয়াকৈ মিলি যাব মিলি গল 30 জুনলৈকে ওকে এতিয়া আমি ইয়াত এপ্লাই কৰিব লাগিব যেটো ফৰ্মুলা মানে যত নেকি আমাৰ কালাৰ ইন্ডিকেট কৰিব যে কমপ্লিট হৈছে নে প্ৰগ্ৰেছ আছে নে পেন্ডিং আছে তাৰ কাৰণে আমি কি কৰিম ফৰ্মুলা মই অলপ জুম কৰি লৈছো ফৰ্মুলাটো দিম ইকুৱেল দিম if then bracket open again and আকৌ bracket open if আৰু and লজিক্যাল 1 আছে লজিক্যাল 1 মানে এই ডেটটো অৰ্থাৎ 1 জুন 2025 ওকে এই ডেটটো দিলু ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া ইয়াত আমি সেল বিলাক আৰু কলাম বিলাক কিন্তু লক কৰিব লাগিব আৰু লক কৰিবলৈ আমি জানিব লাগিব যে সেল লক কৰিম নে কলাম লক কৰিম ঠিক আছে তাৰ আগতে মই সিম্পল এটা কৈ লওঁ যদি এনেকে F5 আছে যদি মই F ৰ আগত ডলাৰ সিম্বলটো লগাও তাৰ মানে বুজাব যে এইটো কলাম হে লক হৈছে ওকে মই সেল কিয় লক কৰিব লাগে বা কলাম কিয় লক কৰিব লাগে যদি আপোনালোকে বিচাৰে আপোনালোকে কমেন্ট কৰিব ভিডিওটো সোৱাৰ পিছত কমেন্ট বক্সত যদি প্ৰয়োজন হয় মই তাৰ কাৰণে বেলেগ এটা ভিডিও বনাই দিম যে সেল কিয় লক কৰিব লাগে কলাম কিয় লক কৰিব লাগে ওকে F ৰ আগত যদি মই ডলাৰ সিম্বল লগাইছো তেতিয়া হলে কি হ'ব যে এটো কলামটো লক হৈছে বাট আমাৰ ৰো লক কৰিব লাগে ৰো কিয় লক কৰিব লাগে কাৰণ ডেট বিলাক লিখা আছে একেটা ৰোতে 5 নম্বৰ ৰোতে লিখা আছে যেনেকৈ ইয়াত F5 ত ডেট আছে G5 ত ডেট আছে H5 ত ডেট আছে তেনেকৈ গৈ 30 টা ডেট আছে নহয় জানো গতিকে আমি 5 ৰ আগতে ডলাৰ সিম্বলটো লগাম তাৰ মানে আমি ৰো লক কৰিলো তো এই ডেটটো কোনটো ডেট যে 1 জুন 2025 যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু স্টার্ট ডেট হয় কি কইলো গ্রেটার দেন অর ইকুয়াল টু স্টার্ট ডেট এতিয়া আমি কি লক কৰিব লাগিব এতিয়া যেহেতু প্ৰথম কলামটোৰ কাৰণে তো 1 জুন হল কিন্তু সেকেন্ড কলামটোৰ কাৰণে তো 6 জুন হ'ব ঠিক আছে আমি ড্ৰেগ কৰিলে কি হ'ব তললৈ আহি যাব গুটেইবোৰ গতিকে এতিয়া আমি লক কৰিব লাগিব কলামটো আৰু কলাম লক কৰিবলৈ হলে আমি বি ৰ আগত ডলাৰ সিম্বল দিব লাগিব তেতিয়া 6 ৰ আগত নিদিও কমা দিলু আকৌ লজিক্যাল 2 আকৌ মই ডেটটো সিলেক্ট কৰিম যে 1 জুন 2025 পুনৰ এটো আমি ৰোটো লক কৰিম ৰোটো কিয় লক কৰিম কাৰণ ৰোত গুটে ডেট কেটা আছে একেটা ৰোতে সব ডেট আছে এই কাৰণে ৰো লক কৰিলো সেই কাৰণে 5 ৰ আগত দিলু ডলাৰ সিম্বল এটো লেস দেন অর ইকুৱেল টু এন্ড ডেট এতিয়া এন্ড ডেট হলে এতিয়া কি লক কৰিম এতিয়া আমি কলাম লক কৰিম গতিকে আমি ডলাৰ সিম্বল দিলু ওকে দেন ব্ৰেকেট ক্লোজ কৰিলু কমা দিলু কমা দিয়াৰ পিছত ভ্যালু ইফ ট্ৰু যদি মই যেটো ভ্যালু লিখিছো যে স্টার্টিং ডেট টু কি কয় আমি যেটো ৰোত
প্ৰথম যেটো ডেট 1 জুনটো যদি ষ্টাৰ্টিং ডেটৰ সমান হয় বা বেছি হয় আকৌ কমা দিলো আকৌ মই 1 জুন 2025 ললো লেস দেন অর ইকুয়াল টু যদি এন্ড ডেট হয় ব্র্যাকেট ক্লোজ কৰি কমা দিলো যদি এইটো ভ্যালু ট্ৰু হয় ট্ৰু হলে আমি স্ট্যাটাস কি লিখিব লাগিব ইয়াত স্ট্যাটাসটো সিলেক্ট কৰিম কমপ্লিটেড এতিয়া স্ট্যাটাস যে সিলেক্ট কৰিলো ইয়াত আমি কি লক কৰিম ইয়াত আমি ৰো লক কৰিম কলাম লক নকৰিম কিয় আমাৰ স্ট্যাটাস তলত আৰু আছে progress ওলাব লগা হ'ব পাৰে বা পেন্ডিং ওলাব লগা হ'ব পাৰে গতিকে আমি ইয়াত 6 ৰ আগতে ডলাৰ সিম্বল দিম ঠিক আছে তেতে কমপ্লিটেড সিলেক্ট কৰিলো কমা দিলো আদারওয়াইজ যদি ফলস হয় কি হয় একো হ'ব নালাগে একো শো কৰিব নালাগে আমি দুটা ইনভাইটেড কমা দি দিলো তাৰ পিছত ব্র্যাকেট ক্লোজ কৰিলো এন্টাৰ কৰিলো এন্টাৰ কৰাৰ পিছত চাব আপোনালোকে ইয়াত কমপ্লিটেড বুলি দেখাইছে ৰাইট ইয়াত কমপ্লিটেড দেখাইছে এতিয়া মই এটো কপি কৰিলো কপি কৰাৰ পিছত গুটেইটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত কন্ট্ৰোল ভি প্ৰেছ কৰিলো ওকে কন্ট্ৰোল ভি প্ৰেছ কৰিলো তাৰ পিছত আমি ধৰি লৈছো ইয়াত 13 জুনৰ পৰা 20 জুন লৈকে আমাৰ আজি হৈছে 15 জুন এমএস এক্সেলৰ এটো যেনিবা প্ৰগ্ৰেছ হৈ আছে এটো মই প্ৰগ্ৰেছ লিখিলো দেন এমএস পাৱাৰ পইণ্ট যেনিবা পেন্ডিং হৈ আছে পেন্ডিং লিখিলো আৰু ৰিভিজন যেনিবা পেন্ডিং আছে পেন্ডিং ওকে আৰু ইয়াত মই কপি কৰি পুনৰ এবাৰ দি দিছো পেস্ট কৰিছো এটা সবতে কমপ্লিটেড দেখাইছে ইয়াত এটা ফাংচন ভুল হৈ আছে মই ইয়াত কি কৰি পালো জিটো নেকি মই ইয়াত ৰো টু লক কৰি দিলো আৰু কি কয় হয় ৰো টু লক কৰি দিলো আমাক কলাম লক কৰিব লাগিছিল এটো মই হেকত কলামটোহে লক কৰিব লাগিব ওকে এন্টাৰ কৰিছো এন্টাৰ কৰাৰ পিছত কপি কৰিছো কপি কৰাৰ পিছত এতিয়া গুটেটো পেস্ট কৰি দিছো মনত থব এইটো এই যে আমি e6 লিখিছিলো e6 ৰ আগত e ৰ আগতহে আমি ডলাৰ সিম্বলটো লগাব লাগিব আমি ইয়াত ৰো লক নকৰো আমি ইয়াত লক কৰিম কলাম কাৰণ আমি কলামৰ পৰাহে উলিয়াইছো ঠিক আছে নহলে সব কমপ্লিটেড হৈ যাব যেহেতু মই কমপ্লিটেড সিলেক্ট কৰিছিলো নহয় এমএস এক্সেল কি কৰিব বাই ডিফল্ট সব কমপ্লিটেড লৈ লব সেই কাৰণে চাব মই যদি ডলাৰ সিম্বলটো ইয়াৰ পৰা তুলি পিনে অকল ৰোত দি দিও এন্টাৰ প্ৰেছ কৰিছো তাৰ পিছত প্ৰথম ঘৰত আমি ফৰ্মুলা লগাইছিলো তো কপি কৰি গুটেইটো সিলেক্ট কৰাৰ পিছত যদি পেস্ট কৰো সব কমপ্লিটেড বুলি দেখাইছে ইয়াত কিন্তু প্ৰগ্ৰেছ হৈ আছে তথাপি কমপ্লিটেড দেখাইছে মই অলপ জুম কৰি দিছো এইটো সব ইয়াত ইন প্ৰগ্ৰেছ আছে তথাপি ইয়াত কিন্তু কমপ্লিটেড আছে এইটো ওকে গতিকে এইটো কি কৰিব লাগিব ডাবল ক্লিক কৰি এই ডলাৰ সিম্বলটো উঠাই ইৰ আগত দিব এই ডলাৰ সিম্বল কিটা কোড দিব লাগিব হেইটো চাব মই এতিয়া ভুল কৰি পাইছিল তাৰ পিছত কপি কৰি গুটে কিটা পেস্ট কৰি দিব এতিয়া সব পেন্ডিং হৈ আছে ওকে এতিয়া সব ইয়াত কি হৈ আছে ইয়ালৈকে কমপ্লিট হৈ আছে কাৰণ 5 জুন লৈকে কমপ্লিট তাৰ পিছত 6 জুনৰ পৰা 12 জুন লৈকে ইন প্ৰগ্ৰেছ এইটো ইন প্ৰগ্ৰেছ দেখাইছে যদি মই ইয়াত কমপ্লিট হৈছে আপোনাৰ ধৰি লৈছো কমপ্লিট হৈ গৈছে যদি কমপ্লিট হয় কমপ্লিটেড লিখি দিব ওকে এতিয়া কি কৰিব লাগিব আমি ইয়াত কালাৰ দিব লাগিব বাৰ গ্ৰাফ দিব লাগিব তাৰ আগত আমি এই জিবিলাক লিখা আছে যে কমপ্লিটেড ইন প্ৰগ্ৰেছ পেন্ডিং একিটা আমাক শো কৰিব না লাগে তাৰ কাৰণে কি কৰিম গুটেটো সিলেক্ট কৰিম ৰাইট ক্লিক কৰি ফৰমেট সেলত যাব নাম্বাৰত যাব কাস্টমত যাব জেনাৰেলত তিনিবাৰ সেমিকলন এবাৰ দুবাৰ তিনিবাৰ সেমিকলন দি ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে গুটেকিটা গুছি গল এতিয়া আমি ইয়াত লগাব লাগিব কন্ডিশনাল ফৰমেটিং আমি ৰেঞ্জ সিলেক্ট কৰি লৈছো 1 জনৰ পৰা 30 জন হোমত যাম কন্ডিশনাল ফৰমেটিংত যাম নিউ ৰুলত যাম ফৰমেট অনলি সেলস ডেট কন্টেইন ইকুৱেল টু দিম যে ইকুৱেল টু কি যে কমপ্লিটেড যদি হয় টাস্ক যদি কমপ্লিটেড হয় তেতিয়া হলে গ্ৰীন শো কৰিব লাগে ওকে দিলু ওকে দেন अगेन কন্ডিশনাল ফৰমেটিং নিউ ৰোল ফৰমেটস অনলি সেলস ডেট কন্টেইন ইকুৱেল টু যদি ইন প্ৰগ্ৰেছ হয় তেতিয়া হলে অৰেঞ্জ কালার দি দিও ওকে अगेन কন্ডিশনাল ফরম্যাটিং নিউ রোল দেন ফরম্যাট সেলস ডেট কন্টেইন ইকুয়াল টু যদি পেন্ডিং হয় তেতিয়া হলে ফরম্যাটত গৈ রেড কালার দি দিও ওকে হৈ গল এতিয়া আমি এই চার্ট চাই পিনে কব পাৰিম যে কোনটো টাস্ক কমপ্লিট হৈ আছে কোনটো টাস্ক পেন্ডিং হৈ আছে আৰু কোনটো টাস্ক প্ৰগ্ৰেছ হৈ আছে এতিয়া ধৰি লৈছো ইয়াত তো মই 1 জুনৰ পৰা 5 জুন লৈকে টাইপিং প্ৰেক্টিস দিছো এনেকুৱাটো নহয় যে টাইপিং প্ৰেক্টিস 1 জুনৰ পৰা 5 জুনে কৰিম বা এমএস ওয়ার্ড 6 জুনৰ পৰা 12 জুনে কৰিম
আপুনি যদি বিচাৰে যে 6 জনৰ পৰা 12 জনলৈকে MS Word কৰিব আৰু MS Excel কি কৰিব যে 10 জনৰ পৰা যেনিবা আৰু এটা সময় উলিয়াই আছে 10 জনৰ পৰা মই ইয়াত ডেটটো চেঞ্জ কৰি দিওঁ 10 বুলি লিখিলোঁ ইয়াত চাব এইটো নিজে নিজে আহি গৈছে এতিয়া বোলে 6 জনৰ পৰা 12 জনলৈকে MS Word নহয় MS Excel কৰিম একে ডেটৰ পৰা MS Excel কৰিম তো 6 জন দি দিছোঁ এটা দুইটা সমানৰ পৰা আৰম্ভ হৈছে কোনটো কমপ্লিটেড হৈছে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব যদি কমপ্লিট হৈছে কমপ্লিট যদি পেন্ডিং হৈছে পেন্ডিং ধৰি লৈছোঁ বোলে MS PowerPoint কাৰোবাৰ কমপ্লিট হৈ আছে কমপ্লিট কৰি দিলে আৰু MS Wordটো যেনিবা পেন্ডিং হৈ আছে তো এইটো পেন্ডিং কৰি দিলে ৰাইট হৈ গ'ল তো এইটো হৈছে গ্যান্ট চাৰ্ট বাকি ওপৰৰ ADR স্কিল টেষ্টটো এইটো মাৰ্জ কৰি মিলাই দিলে হ'ল চেণ্টাৰত ওকে বাকি এইখিনি ধুনীয়াকৈ ওপৰত মিলাই আপোনাৰ ইচ্ছামতে অলপ ফৰ্মেটিং কৰি দিব যাতে লুকছটো ভাল দেখে শেষত যদি আপোনালোকে ADR স্কিল টেষ্টৰ প্ৰেক্টিছ পেপাৰ কিনিব বিচাৰে বা পাৰচেজ কৰি প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াত উপলব্ধ আছে 23টা মক টেষ্ট প্ৰেক্টিছ কৰাৰ কাৰণে 149 পে কৰি আপোনালোকে ফুল এক্সেছ পাব 23টা মক পেপাৰ বহুতে পাৰচেজ কৰিছে কুৱেশ্যন লেভেল আপোনালোকে যিসকলে পাৰচেজ কৰিছে তেওঁলোকক সুধি ল'ব যে কুৱেশ্যন লেভেল কেনেকুৱা বা আপোনালোকে কুৱেশ্যন কোৱালিটি বা লেভেল যদি চেক কৰিব লাগে মোৰ যিটো টেলিগ্ৰাম চেনেল আছে RJ_Idhan ডেছক্ৰিপশ্যনত লিংক পাব তাত ভিজিট কৰিব গৈ পিনে আপোনালোকে ফ্ৰী মক পেপাৰ পাব 3টা সেইটো ডাউনলোড কৰি চেক কৰিব পাৰে তাৰপিছত যদি আপোনালোকৰ পছন্দ হয় তেতিয়াহ'লে বাকিকেইটা আনলক কৰিবলৈ মিনিমাম সেইটো পে কৰি ল'ব পাৰিব তেতিয়াহ'লে ভিডিঅ'টো ইমানতে থৈছোঁ ধন্যবাদ